राहुल गांधीक मोर एनेकुवा एटा डांगर बुरा आंगुली एटा देखुवाई दिबा आजिओतो राहुल गांधी दुटा केस अসমते आछे मइतो आजिओ धरि आनिब पारो जते थाके राहुल गांधीक एटा कथा मैं কৈ থৈ दिउ जे मयो अসমते जन्म करा एटा अखमिया दुधदानी खाई मैं जन्म हुआ नाइ मार गाखिर खाई जन्म होइसु गतिके राहुल गांधीक बुरा आंगुली कालितो मुक एरेस्ट करिम बुली कोৱা কাৰণে কংগ্ৰেছ বিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছ বিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গুটেখন ফোন কৰি মুক কৈছে যে দাদা ইটো কবৰ কাৰণে আইছিল राहुल गांधी की কৈ থৈ যায় এইবিলাক তো আমাৰ উল্টা ইয়াত থাকা অসমৰ কংগ্ৰেছী বিলাকে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি राहुल गांधीয়ে কালি ক্লোজ ডোৰ মিটিংত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম আৰু মিটিং চলি থাকোতে মানুহে মোক তাৰ প্ৰায় কৈ আছে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ কি নিবনুৱা সমস্যাৰ কথা নাথাকে বানপানী সমস্যাৰ কথা নাথাকে ৰাস্তা ঘাট সংস্কৃতি কিৰাৰ একুৰ কথা নাথাকে এটাই কথা লিখিব সৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব তো মানুহে কোনবাই ভোট দিব নেকি আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰো কিন্তু এইবিলাক কৰি থাকি আমাৰ কাম বহুত ডাঙৰ ডাঙৰ কাম আছে কাৰণে এইবিলাকত আমি লাগি থাকা নাই আজিওতো রাহুল গান্ধী দুটা কেস অসমতে আছে মইতো আজিও ধৰি আনিব পাৰো জতে থাকে কিন্তু মই ঠিক আছে মোৰ ইলেকশনটো রাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে মোৰ ইলেকশনটো অৰুণোদয় আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে সেই কাৰণে মই মোৰ মাইন্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই নহলে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলো হেতেন নহয় তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিংত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত राहुल गांधीक मोर एनेकुवा एटा डांगर बुरा आंगुली एटा देखुवाई दिबा आजिओतो राहुल गांधी दुटा केस अসমते आछे मइतो आजिओ धरि आनिब पारो जते थाके राहुल गांधीक एटा कथा मैं কৈ থৈ दिउ जे मयो अসমते जन्म करा एटा अखमिया दुधदानी खाई मैं जन्म हुआ नाइ मार गाखिर खाई जन्म होइसु गतिके राहुल गांधीक बुरा आंगुली कालितो मुक एरेस्ट करिम बुली कोৱা কাৰণে কংগ্ৰেছ বিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছ বিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গুটেখন ফোন কৰি মুক কৈছে যে দাদা ইটো কবৰ কাৰণে আইছিল राहुल गांधीয়ে কি কৈ থৈ যায় এইবিলাক তো আমাৰ উল্টা ইয়াত থাকা অসমৰ কংগ্ৰেছী বিলাকে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি राहुल गांधीয়ে কালি ক্লোজ ডোৰ মিটিংত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম আৰু মিটিং চলি থাকোতে মানুহে মোক তাৰ প্ৰায় কৈ আছে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ কি নিবনুৱা সমস্যাৰ কথা নাথাকে বানপানী সমস্যাৰ কথা নাথাকে ৰাস্তা ঘাট সংস্কৃতি কিৰাৰ একুৰ কথা নাথাকে এটাই কথা লিখিব সৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব তো মানুহে কোনবাই ভোট দিব নেকি আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰো কিন্তু এইবিলাক কৰি থাকি আমাৰ কাম বহুত ডাঙৰ ডাঙৰ কাম আছে কাৰণে এইবিলাকত আমি লাগি থাকা নাই আজিওতো রাহুল গান্ধী দুটা কেস অসমতে আছে মইতো আজিও ধৰি আনিব পাৰো জতে থাকে কিন্তু মই ঠিক আছে মোৰ ইলেকশনটো রাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে মোৰ ইলেকশনটো অৰুণোদয় আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে সেই কাৰণে মই মোৰ মাইন্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই নহলে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলো হেতেন নহয় তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিংত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত